হেল্ল' এভৰিৱান, ব'লক আজিৰ দিনটো আৰম্ভ কৰোঁ। আৰু বতৰবিলাকৰ চেঞ্জ হোৱাৰ লগে লগে মনবিলাকো চেঞ্জ হৈ যায় ন। অলপ ঠাণ্ডা দিন অহাৰ লগে লগে মনটো কিবা উকা উকা লাগি থাকে। আপোনালোকৰ বাৰু তেনেকুৱা হয়নে? আৰু ইফালে মই মচুৰ দালিতে বিলাহী আৰু ঔটেঙা দি বহাইছোঁ, অকণমান নিমখ, অকণমান হালধি। এই দালিটো খাবলৈ বহুত ভাল লাগে। বিশেষকৈ আজি ৰাতিপুৱাই দেখিছোঁ ৰ'দটো একেবাৰে কাওঁ কাওঁকৈ ওলাইছে, গতিকে বোলো অকণ টেঙা দালি খাওঁ। আৰু দালিখনত চম্ভাৰ মাৰোঁতে কেইটামান বাৰীৰ ভেন্দি আনিছিলে, তাকে টুকুৰা কৰি মই পাঁচফোৰণৰ লগতে ভাজি লৈছোঁ। এনেকৈ কেতিয়াবা খাইনে? খুব ভাল লাগে, খাব পাৰে এনেকৈ। আৰু ইয়াত চাওকচোন, এতিয়া মই দালিখন চম্ভাৰ মাৰি দিলোঁ। আৰু যোনে ভাল পায় ভেন্দিকেইটা লৈ খালেই হ'ল। আৰু গোটেই গোটেই দিব পাৰিলেতো ভালেই। মোৰ হাতত 3-4টাহে ভেন্দি আছিল, গতিকে এনেকৈ টুকুৰা কৰিয়ে দি দিছোঁ। আৰু এওঁৰ ভাত সাজ ৰেডি হৈ গ'ল। ৰাতিপুৱা একদম চিম্পুলভাৱেই খুৱাই পঠিয়াইছোঁ। আৰু তাৰপাছত এওঁক দি মেলি আহি মই দালিখন হটকেছত ভৰাই ধনিয়া কেইডালমান কাটি দিছোঁ। মোৰ দালি ৰেডি। জলকীয়া এটা দেখা পাই তাকো পেলাই থৈছোঁ। টেঙা দালিত জলকীয়াটো বিৰাটেই টেষ্টি লাগে। আৰু যোৱাকালি চালাড গম পাইছেই, ঘৰত পূজা আছিলে, চালাড অলপ ৰৈ গ'ল। সকলোৱে ক'লে পেলাই নিদিবি, ভাজি চাজি খাই পেলাব পাৰ, ৰ'লত সুমুৱাই দিব পাৰ ফ্ৰাই কৰি। বহুতে বহুত কমেণ্ট দিলে, উপদেশ দিলে। আৰু মই সেইকাৰণে ৰাতিপুৱা চালাডখিনি কালি থৈ দিছিলোঁ, আৰু বহা চালাডখিনি, আৰু সেইখিনি অকণমান জিৰা ধনিয়া পাউডাৰ দি পেলাই ভাজি তাতে অকণমান মই পনীৰো দি দিলোঁ। সেয়া মোৰ এখন ভাজি হৈ গ'ল। এইফালে গম পাইছেই, এইখিনি ব্লু টি, মানে নীলা চাহ, ব্লু টি দেওৰটোৱে বনাই দিছিলে। কি পাত কয় এইটো, কি ফুল হয়, অপৰাজিতা ফুলেৰে, মনলৈ নাহেই নামটো। আৰু সেয়া খাই মেলি লৈ লৈছোঁ মই বৰ কেইটামান ভাজিবলৈ। আজি দুপৰীয়া সাজত বৰ বেছি নাই, যোৱাকালিৰে পনীৰ চনীৰ আছিল, সেইবিলাকো আছে। আৰু অকণমান গাজ টেঙা সানি লৈছোঁ, নিমখ জলকীয়া অকণমান দি পেলাই। দেওৰটোৱে এইখিনি বনাইছিলে দেই, গাজ টেঙাখিনি, মই বনোৱা নহয়। আৰু মোৰ পানী ভাত দেখিছেনে, এইখিনি সানি লৈছোঁ নিমখ আৰু মিঠাতেল অকণমান দি। যোৱাকালিৰে কলপাত এখন আছিলে, থৈ দিছিলোঁ। বোলো আজি পানী ভাত খাম বা কিবা এটা খাম, পানী ভাত আছে যেতিয়া তাকেই খাবলৈ লৈছোঁ। পিঁয়াজ অকণ লৈছোঁ, বৰ দুটা, আৰু এইফালে লৈছোঁ অকণমান গাজ টেঙা। আৰু ব'লক অমলেটো বনাই লওঁ। আৰু কোনোবা আহিছে, দেখাম ৰ'ব যদি পাৰোঁ। আজিতো মাছ চাছ নাই, তাৰমানে মছলাটো নাহিলেই, গতিকে অমলেটকে বনাবলৈ লৈছোঁ। পিঁয়াজ অকণ দি দিছোঁ, টাৱাখনত অকণমান তেল দি পেলাই সেইটো ঢালি দিছোঁ। সেইটো আৰু দেখাই থাকিলে আপোনালোকক খং উঠিব, তথাপিতো বনাইছোঁ কাৰণে অকণমান দেখাইছোঁ। আৰু নেক্সট এটা মোৰ কাৰণেও লৈছোঁ ৰ'ব। এওঁক টিফিনত দিলোঁ, সৰুটো দেওৰে খাই গ'লেই ভাত। আৰু এনেকৈ লুটিয়াই অকণমান বাটাৰ দি দিছোঁ, জানেনে? অমলেটটো মই বাটাৰ দি ভাজিলে খুব ভাল পাওঁ, তাৰ সোৱাদটো বহুত বাঢ়ি যায়। চাবচোন আপোনালোকে যদি নাখায়, বাটাৰ অকণ দি। তাৰপাছতে হৈ গ'ল। এইটো দিওঁগৈ ব'লকচোন, মোৰ যে আলহী আহিছে বুলি কৈছোঁ। প্লেটত ভাতকেইটা দি থোৱা নাই, চাইডে চাইডে চব দি থৈছোঁ। ভাতকেইটা ঠাণ্ডা হৈ যাব যে, সেইকাৰণে দিয়া নাই। আৰু পিছৰটো মোৰ কাৰণেও বনাই লৈছোঁ, একেধৰণেই। দেখাই নাথাকোঁ আৰু ব'লক, এতিয়া মোৰ কাঁহীটো দি লওঁ এইটো। আৰু আজি মই গৰম ভাত নাখাওঁ, থৈয়ে দিছিলোঁ কালিয়ে পানী দি পেলাই ভাত কেইটামান, সেই তাতে অমলেটটো দি লৈছোঁ। আৰু তাৰপাছতে ব'লক, কোন আহিছে কি নাই অহা অকণমান দেখাই দিওঁ। জলকীয়া এটাও লৈ লৈছোঁ, পানী ভাতৰ লগত জলকীয়াটো মোহাৰি খাবলৈ বৰ ভাল লাগে। মোৰ ভাত ৰেডি। আৰু ৰ'ব দেখাই লওঁ কোন আহিছে বাৰু। পিঁয়াজ কেইটুকুৰ কিন্তু পানী ভাতত বিৰাট টেষ্টি লাগে দেই, পানী ভাতৰ দুগুণ চৰাই দিয়ে টেষ্টটো। আৰু ব'লক এতিয়া দেখাই দিওঁ কোননো আহিছিলে। আৰু ৰ'ব অকণ খাই দেখাই লওঁ, তাৰপাছত দেখাম বাৰু কোন আহিছে। পানী ভাত বুলি মই খায়ে দিলোঁ, আপোনালোকক দেখাবলৈ হোৱা নাছিলে। বেলেগ টেষ্টি। আৰু ব'লক এইফালে মা, আৰু মোৰ ভাগিনজনী আহিছে নিকি। তাই কৈছিলে প্ৰসাদ চসাদ থৈ দিব দেই, মই কাইলৈ ডিউটিলৈ যাওঁতে খাই যাম। আৰু লগতে ভাতকেইটাও খুৱাই পঠিয়ালোঁ। আৰু ব'লক অকণমান ফটো দেখাই দিলোঁ। এইখন তাইৰ প্লেট, আৰু এইখন হৈছে মোৰ প্লেট। আৰু আজি ব্লগটো ইমানতে সামৰোঁ দেই, তেন্তে আজিলৈ আহোঁ।